নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো PM কিষাণ আঁচনিলৈ অসম চৰকাৰে এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে নতুনকৈ কি আপডেট লৈ আহিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আসামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে PM কিষাণৰ বিশেষ গাঁও সভা 23 ডিচেম্বৰ। আজি কিন্তু 23 ডিচেম্বৰ আজি তাৰিখতে কিন্তু অসম চৰকাৰে PM কিষাণ আঁচনিৰ কাৰণে গাঁও সভা পাতিছে। যিসকল হিতাধিকাৰীয়ে PM কিষাণৰ টকা নাপায়, যিসকল দুখীয়া মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ ধন সিহঁতৰ বেংক একাউণ্টত নাপায়, সেইসকল দুখীয়া মানুহৰ কাৰণে কিন্তু অসম চৰকাৰৰ PM কিষাণ আঁচনিৰ বাবে বিশেষ গাঁও সভা। লগতে যিসকল দুখীয়াই PM কিষাণ আঁচনিৰ 15 নম্বৰ কিস্তি 2000 টকা নিজৰ বেংক একাউণ্টত পোৱা নাই, সেইসকল দুখীয়া মানুহে যদি PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে কৰিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কাম, তেতিয়াহে আপোনালোকৰ বেংক একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 2000 টকা। লগতে আজি 23 ডিচেম্বৰ আজি কিন্তু অসম চৰকাৰে প্ৰতিখন গাঁও পঞ্চায়তৰ অধীনত গাঁও সভা পাতিছে। সেইসমূহ গাঁও সভাত কিন্তু কেইখনমান প্ৰমাণ পত্ৰ আপোনালোকে লৈ যাব লাগিব। লৈ গৈ পেলাই কেইখনমান বিশেষ কাম কৰিলেহে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 2000 টকা সোমোৱা আৰম্ভ কৰিব। তো প্ৰথমে আপোনালোকে কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব এই বিষয়ত আপোনালোকক জনাই দিছোঁ। প্ৰথমে প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে নিজৰ আধাৰ কাৰ্ড, তাৰপিছত কোৱা হৈছে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা বেংকৰ পাছবুক, তাৰপিছত কোৱা হৈছে আধাৰ সংলগ্ন মোবাইল ফোন, তাৰপিছত কোৱা হৈছে কৃষি ভূমিৰ নথি পত্ৰ। তো এইকেইখন নথি পত্ৰ কিন্তু PM কিষাণৰ বিশেষ গাঁও সভাত আপোনালোকে লৈ যাব লাগিব। লৈ গৈ পেলাই কি কৰিব লাগিব এতিয়া আপোনালোকক জনাই আছোঁ। তো 1 নম্বৰতে কোৱা হৈছে সমূহীয়া সেৱা কেন্দ্ৰ CSCৰ জৰিয়তে বায়োমেট্ৰিক EKYC সুবিধাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত VNOৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহায়ত EKYCৰ কাম সম্পূৰ্ণৰ সুবিধা। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ, কিয়নো PM কিষাণ আঁচনিৰ বিশেষ গাঁও সভাত কিন্তু আপোনালোকে PM কিষাণ আঁচনিৰ EKYCৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে শিবিৰত অংশগ্ৰহণ কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযুক্তকৰণৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ DBTৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধা। তো যিসকল মানুহে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পৰা নাই সেইসকল মানুহেও কিন্তু PM কিষাণ আঁচনিৰ গাঁও সভাত গৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব অতি সহজত। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ প্ৰতিনিধিৰ সহায়ত শিবিৰত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্ট খোলাৰ সুবিধা থাকিব। তো যিসকল মানুহে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিব বিচাৰে আধাৰ কাৰ্ডৰ লিংকৰ সহায়ত সেইসকল মানুহৰ কাৰণে কিন্তু ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খোলাৰ সুবিধা থাকিব PM কিষাণ আঁচনিৰ বিশেষ গাঁও সভাত। তো যিসকল মানুহৰ এইকেইখন অসুবিধা হৈ আছে সেইসকল মানুহে অতি শীঘ্ৰে আজি PM কিষাণ আঁচনিৰ বিশেষ গাঁও সভাত গৈ যোগাযোগ কৰক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।